গছ ভাল পোৱা এজাক শিশুৰ খং। ক্ষোভ প্ৰকাশ কৰিছে প্ৰকৃতি প্ৰেমীয়েও। ৰাস্তা বহলোৱাৰ নামত কাটি তহিলং কৰা হৈছে পথৰ দুয়োকাষৰ গছ। গোলাঘাটত গছ-গছনি কাটি খাস্তাং লোক নিৰ্মাণ বিভাগৰ। সেয়েহে ক্ষোভিত একাংশ ছাত্ৰ-ছাত্ৰীয়ে ক্ষোভুজাৰি সাব্যস্ত কৰে প্ৰতিবাদ। শিক্ষাৰ্থীসকলক সমৰ্থন জনাই ওলাই আহে গোলাঘাট নগৰৰ একাংশ ৰাইজ। এই দৃশ্য গোলাঘাটৰ চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপৰ। শ্ৰেণীকোঠা এৰি ৰাজপথলৈ ওলাই আহিল শিক্ষাৰ্থী। তাৰ পাছৰ দৃশ্য এয়া। পৰিৱেশ কৰ্মী অপূৰ্ব বল্লভ গোস্বামীৰ মতে কেৱল উন্নয়নৰ স্বাৰ্থতেই এনেদৰে গছ-গছনি কটা কাৰ্য কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। বহুত হ'ল গোলাঘাট নগৰত উন্নয়নৰ নামত গছ কটা কাৰ্য। এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই গুৰুত্ব প্ৰদান কৰিবলৈ দাবী জনায় গোস্বামীয়ে। অসম চৰকাৰে অমৃত যুগত বৃক্ষৰোপণ কৰি গিনিজ ৰেকৰ্ড কৰিছিলে বিগত বৰ্ষত। সকলোৱে জানো আমি 17 ছেপ্টেম্বৰত আপোনাৰ 1,11,07,681। গতিকে এই এনেকৈ ধৰণৰ গছ ৰোপণ কৰি গিনিজ ৰেকৰ্ড কৰা মুহূৰ্তত গোলাঘাটত যিটো হাৰত আচলতে আজি চহৰৰ যিটো ঐতিহাসিক জগত চন্দ্ৰ গোস্বামী পথ, সেই জগত চন্দ্ৰ গোস্বামী পথটো একচুৱেলি ব্ৰিটিছৰ দিনৰ পথ। এইটো 1946 চনৰ। সেই সময়ত তেওঁ ব্ৰিটিছ শাসনৰ দণ্ডাধীশ আছিল। গতিকে সেই পথটো নতুনকৈ চৰকাৰে নতুন আঁচনি লৈ গৌৰৱ পথ কৰক, আমাৰ আপত্তি নাই। কিন্তু যিটো ঐতিহাসিক পথ, সেই ঐতিহাসিক পথটো আকৌ গৌৰৱ পথ নামাকৰণ কৰি, আৰু বিশেষকৈ আমাৰ পথ বহল হোৱাটো আমাৰ কোনো আপত্তি নাই। পথ বহল হ'ব পাৰে, কিন্তু এই পথ বহলৰ নামত যি ধৰণে আচলতে গছ-গছনি কাটি খাস্তাং কৰিছে, আজি এইটো লৈ গোলাঘাটত প্ৰতিবাদ হৈছে। আৰু এইটো কথা ঠিক গোলাঘাটত এইটো এনেকুৱা নহয়, ইয়াৰ পূৰ্বতো আমি দেখিছোঁ দুখনকৈ পাৰ্ক এনেধৰণে গছ-গছনি কটাৰ কাৰণে আমি প্ৰতিবাদ কৰিব লগা অৱস্থা হৈছে। কাৰণ যি সময়ত মানে পৰিৱেশ সংৰক্ষণৰ কাৰণে, আৰু এই বছৰটো আচলতে পৰিৱেশ দিৱসত যে কেনেকৈ আচলতে আমি মাটিসমূহ পূৰ্ব অৱস্থালৈ বা মৰুভূমি বা খৰাং পৰিস্থিতি কেনেকৈ ৰোধ কৰিব পাৰোঁ, যাৰ কাৰণে আচলতে গছ ৰোপণৰ এটা গুৰুত্ব এটা প্ৰভাৱ আছে ইয়াত। কাৰণ আমি বৃক্ষৰোপণ কৰিব লাগিব। আৰু তেনে অৱস্থাত এনেধৰণে এই ডাঙৰ ডাঙৰ যিবোৰ মূল্যৱান গছ এনে কাটি খাস্তাং কৰাটো এটা দুৰ্ভাগ্যজনক ঘটনা। মই ভাবোঁ এইটো জিলা প্ৰশাসনে এইটো গুৰুত্ব দিয়া উচিত। আমি ৰাস্তা বহলত আপত্তি নাই, কিন্তু ৰাস্তা বহলৰ নামত গোলাঘাটত যি ধৰণে আচলতে গছ-গছনি কাটি খাস্তাং কৰিছে, ইয়াৰ মাজতো আমি দেখিলোঁ যে উপায়ুক্তৰ যিটো কাৰ্যালয়, সেই স্থানান্তৰ সময়তো তাতো বহু মূল্যৱান গছ আছিলে, তেনেধৰণে তাত কটা হ'ল। এনেধৰণে গোলাঘাটত যিটো আচলতে গছ কটা যি ধৰণে আজি বিগত দিনকেইটাত চলি আহিছে, মই ভাবোঁ ই গোলাঘাটৰ ইয়াত পৰিৱেশৰ ওপৰত কুপ্ৰভাৱ পৰিব। গতিকে এইটো তৎকালীনভাৱে বন্ধ হ'ব লাগে। এফালে গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত চৰকাৰৰ তৰফৰ পৰাই যদি গছ-গছনি ৰোপণ কৰিবলৈ জনসাধাৰণক আহ্বান জনাই আহিছে, বিপৰীতে আকৌ উন্নয়নৰ স্বাৰ্থত কাটি তহিলং কৰে হাজাৰ হাজাৰ লাখ লাখ গছ-গছনি, যাৰ ফলত পৰিৱেশে হেৰুৱাই পেলাইছে বহন ক্ষমতা। বহনক্ষম উন্নয়নৰ ওপৰত বিজেপি চৰকাৰখনে কিয় গুৰুত্ব নিদিয়ে, বা এজোপা গছ কটাৰ পৰিৱৰ্তে তাৰ ঠাইত 10 জোপা গছ কিয় ৰোপণ নকৰে, তাক লৈও সচেতন মহলত প্ৰশ্ন উত্থাপন হৈছে। ব্যুৰ' ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।